গীতৰ হাঁহিতি ৰদালি হয় গীতৰ শব্দত মন বাহিতি থমকি ৰয় সময়ে খেলিব জীৱনে গঢ়িব মৰমে টানিব নীৰৱে ৰচিব ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে মন গীত এটি জুৰিয়াবে মন গীত নহয় মানে মোৰ লগৰ ছোৱালী এজনী লগ পাইছিলোঁ তই পাগলী হলি নেকি কি যে কৈ আছ বাৰু সেইবোৰ বাদ দে মোৰ প্ৰথম দৰমহাৰ তোক কি লাগিব সেইটো ক তই দৰমহাটো পাই লচোন আগত তাৰপাছত ভাবিম বাৰু মই যি কৰিছোঁ মই ভালৰ বাবে কৰিছোঁ মই যিবোৰ কৰিছোঁ একমাত্ৰ ৰশ্মিক ভাল পাওঁ বাবে কৰিছিলোঁ থকা ধুমুহা খেলি মেলি অশান্তিবোৰ আঁতৰ কৰি নিজকে স্থিৰ কৰিবলৈ এই সময়খিনি দিছে কোনে জীৱনটোৱে মোৰ বিশ্বাস আছে তই জীৱন যুদ্ধত জয়ী হবিয়ে বায়ৰৰ দৰে বুজি পাইছোঁ ক'ত জ্বলা লাগিল মানে পাপা মায়ে জ্বলা খাইছিলে আৰু সেই জ্বলা চকুতে ধৰিছে নমা ব'লা চকুত পানী মাৰি ল'ব ব'লা পানীও খাম দে ব'লা ঘৰৰ পৰা আঁতৰত থাকিয়ে বুজিছোঁ প্ৰকৃততে মাক দেউতাকে নিজৰ সন্তানক কিমান মৰম কৰে তেওঁলোকে যদি নিজৰ সন্তানক কিবা টানকৈ কয়ও তাতো সন্তানৰ ভালৰ স্বাৰ্থ নিহিত হৈ থাকে ঘৰ থাকোঁতে বুজিয়ে পোৱা নাছিলোঁ টকাৰ মূল্য কি নোকোৱাৰ আগতে সকলো বস্তু চকুৰ সন্মুখত হাজিৰ হৈছে কিন্তু এতিয়াও বুজিছোঁ 10 টকা এটা ইনকাম কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হয় দেউতাই তাৰমানে কিমান সাহস আৰু কষ্টেৰে আমাৰ বিজনেছটো গ্ৰ' কৰিছে আমাৰ নহয় দেউতাৰ বিজনেছটো মন আৰে পেহী তুমি ইয়াত মন তুমি ইয়াত কি কৰি আছা মই ইয়াত ইছ ৰাম ল'ৰাটোৰ অৱস্থাটো চাচোন ইছ ৰাম খিনাই মিনাই অৱস্থাই নাই দেখোন ইমান ক'লা পৰিছা কেলে ভালকৈ খুৱাব পৰা নাই ন তুমি হা শুন হা খাবাওনো ক'ৰ পৰা ওলাই আহোঁতেতো দাদাৰ পৰা 1 টকাও লৈ অহা নাই তুমি দাদাটো যে ইমান স্বাৰ্থপৰ নহয় ইমানবোৰ টকা বুকুত লৈয়ে যাবনে কি বা আৰু তুমি ইয়াত এনেকৈ কি কৰি আছা ঘৰখনলৈ এবাৰো মনত পৰা নাইনে ঘৰখনলৈ বাৰু নালাগে এই পেহী এজনীলৈ এবাৰ মনত পৰা নাইনে মনত নপৰা নহয় পেহী তেনেহ'লে তুমি এবাৰলৈ নগ'লা কেলে তোমাৰ চিন্তাত মোৰ ৰাতি টোপনি নহা হৈছে জানানে পেহাৰেও ইমান দুখ কৰি আছে জানানে ঘৰখনত অনবৰত তোমাৰ মাতটো শুনা শুনা যেন লাগি থাকে সদায় ৰাতিপুৱাই তোমাক বিচাৰি ওলাই যাওঁ আৰু একেবাৰে ৰাতি ঘৰ সোমাওঁ গোটেই দিনটো তোমাক বিচাৰিয়ে থাকোঁ ইমান দিনৰ মূৰত আজি তোমাক দেখা পাইছোঁ ইমান যে ভাল লাগিছে এতিয়া খংৰা গেৰা আৰু ব'লা তুমি ঘৰলৈ ব'লা মই তোমাৰ এটা কথাও নুশুনো মোৰ লগত তুমি ঘৰলৈ যাবই লাগিব ব'লা মোৰো ঘৰলৈ বৰকৈ মনত পৰি আছে কিন্তু যাবলৈহে সাহস হোৱা নাছিল আজি তোমাক লগ পাই ভালেই হ'ল এতিয়া তোমাৰ লগতে মই ঘৰলৈ যাব পাৰিম মই দেউতাৰ ওচৰত ক্ষমা খুজিম মই জানো যে তেওঁ মোক ক্ষমা কৰি দিব ব'লা পেহী আমি ঘৰলৈ যাওঁ নাই নাই মনৰ সন্মুখত যাব নোৱাৰি তাৰ সন্মুখত গ'লে তাকতো ঘৰলৈ মাতিব লাগিব আৰু সি যদি সঁচাকৈ যাম বুলি কয় কিমান কষ্ট আৰু ধৈৰ্যৰ বলত লক্ষ্যত উপনীত হোৱা এটা আশা দেখিছোঁ সকলো আশাত চেঁচা পানী পৰিব নাই নাই গৈ থকা ভাল
তোক বাৰু গাড়ী ইয়াত কোনে ৰখাব দিছিলে বাইদেউ আপুনিয়ে ৰাখিবলৈ ক'লে দেখোন হ'ব বৰ কথা কৈ থাকক বল এতিয়া জেঠু জেঠু আপুনি এতিয়াও ওলোৱাই নাই যে সোনকালে ৰেডি হৈ লওক মোক আমনি কৰি নাথাকিবিচোন যা ইয়াৰ পৰা অফিচলৈ ব'লক জেঠু আচলতে ঘৰত এনেকৈ দিনটো বহি থাকিলে আপোনাৰ মনটো বেয়া লাগি থাকিব অফিচলৈ গ'লে কামৰ ব্যস্ততাত হয়তো কি কৰিম অফিচলৈ গৈ তই কচোন কি কৰিম হা জেঠু বৰ্তমান মোৰ সন্মুখত এটা ডাঙৰ প্ৰশ্নবোধক এটা ডাঙৰ শূন্য জীৱনটোত মই কি কৰিলোঁ কিয় কৰিলোঁ কি পালোঁ এই বুকু ফিন্দাই ফুৰা কাকতি আজি এডাল মৰা গছৰ দৰে হৈ পৰিছে যাৰ এফালৰ পৰা পাতবিলাক সৰি পৰিছে ধন ধৰিবলৈ আৰু শক্তি নাই বুজিছ আপুনি তেনেকৈ কিয় ভাবিছে এতিয়াওতো সকলো শেষ হৈ যোৱা নাই আপুনি বুদ্ধি কৰিলে সকলো সম্ভৱ অফিচৰ মানুহবিলাকৰ চকুত হৈ কথা ক'বলৈ মোৰ ভয় লাগে তেওঁলোকক টানকৈ কিবা এটা অৰ্ডাৰ দিবলৈ মোৰ সংকোচ বোধ হয় কিজানি মোক হাঁহে ঘৰুৱা অশান্তিৰ পুতক তুলিবলৈ মই তেওঁলোকৰ লগত তেনেকুৱা কৰিছোঁ নিজৰ তেজকেই বিশ্বাস কৰিব নোৱাৰি তেওঁলোকক আৰু কি ক'ম তই যা মাথো দৰমহা পাতিবোৰ ভালকৈ দি থাকিব আমাৰ কোম্পানীটোৱে এতিয়াও সেইটো লেভেল পোৱাগৈ নাই কিন্তু মোৰ বিশ্বাস যদি আপোনালোকৰ দৰে এমপ্লয়ী মোৰ হাতত থাকে আমি অতি কম সময়ৰ ভিতৰতে কাকতি এণ্ড সন্সকো ফেয়াৰ মাৰিব পাৰিম বেয়া নাপাব মই আপোনাক কথা এটা সুধোনে চিয়'ৰ কাকতি এণ্ড সন্সৰ লগত আপোনাৰ কিবা পুৰণি শত্ৰুতা ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে স্যাৰ মে আই কাম ইন অ' য়েছ কাম ইন থেংক ইউ আপুনি আমাৰ অফিচত জইন কৰাৰ বাবে থেংকছ ধন্যবাদৰ পাত্ৰ আপুনিহে মোক যে আপোনাৰ কোম্পানীত এটা পাৰ্ট কৰি ল'লে আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনাৰ কোৱালিফিকেশ্যনে মোক বেলেগ কেণ্ডিডেটৰ ইণ্টাৰভিউ ল'বলৈকে নিদিলে চৰি ছাৰ মই ঠিক বুজা নাই বহি লওক আপুনি কেনেকৈ ধৰিব পাৰিব আমিহে আপোনাক ধৰি ৰাখিলোঁ আমাৰ কোম্পানীৰ বাবে অঁ এইটো হয় যে আপুনি আগতে কাম কৰি অহা কাকতি এণ্ড সন্সৰ দৰে আমাৰ কোম্পানীটোৱে এতিয়াও সেইটো লেভেল পোৱাগৈ নাই কিন্তু মোৰ বিশ্বাস যদি আপোনালোকৰ দৰে এমপ্লয়ী মোৰ হাতত থাকে আমি অতি কম সময়ৰ ভিতৰতে কাকতি এণ্ড সন্সকো ফেয়াৰ মাৰিব পাৰিম বেয়া নাপাব মই আপোনাক কথা এটা সুধোনে চিয়'ৰ কাকতি এণ্ড সন্সৰ লগত আপোনাৰ কিবা পুৰণি শত্ৰুতা নাই মোৰ কাৰো লগত কোনো শত্ৰুতা নাই কাৰণ মই সকলোকে মিত্ৰ বুলি ভাবোঁ আৰু কাকতি এণ্ড সন্স এনেকুৱা এটা কোম্পানী যি মোৰ লক্ষ্যৰ কাৰণে অনুপ্ৰেৰণাৰ নিচিনা তেওঁলোকৰ আদৰ্শক আগত ৰাখি মই মোৰ প্ৰত্যেকটো প্লেন কৰোঁ যাৰ বাবে হয়তো আজিলৈকে মই যি কৰি আহিছোঁ সফল হৈ আহিছোঁ ইণ্টাৰেষ্টিং থেংক ইউ আপুনি এটা সৰু ট্ৰেইনিঙৰ কাৰণে কলকাতা যাব লাগিব দুদিন থাকি আপুনি কামটো বুজিও ল'ব পাৰে নাইবা আপুনি আহিও কেবিন চম্ভালিব পাৰে ঠিক আছে বাৰু মই মোৰ ডিচিশ্যনটো মেনেজমেণ্টক জনাম মই আজি আপোনাৰ ষ্টাফখিনিৰ লগত চিনাকি হৈ লওঁ নেকি অঁ ব'লক মই আপোনাক সকলোৰে লগত চিনাকি কৰি দিওঁ নালাগে মই নিজেই চিনাকি হৈ ল'ম আল্টিমেটলি মইহে সকলোৰে লগত ডিল কৰিব লাগিব সেইটো অৱশ্যে হয় মই গৈ থাকোঁ তেন্তে এক্সকিউজ মি হয় আপোনাক এই নীলা ৰংটোৱে খুব ধুনীয়া দেখাইছে নীলা ৰংটো অৱশ্যে মোৰো খুব প্ৰিয় থেংক ইউ আজি অৱশ্যে এই শাড়ীখন পিন্ধিবলৈ মোক মোৰ ভণ্টিহে চুজ কৰি দিলে আপোনাৰ ভণ্টিৰ পচন্দ দেখিছোঁ খুব ধুনীয়া
ঠিক আছে, এতিয়া আপুনি গৈ থাকক। কোন আছে ঘৰত? আপুনি এনেকৈ ডাইৰেক্ট ঘৰলৈ সোমাই আহিছে যে? আমাৰ ঘৰৰ বাহিৰত কলিং বেল এটা আছেতো। মানুহৰ ঘৰলৈ আহিলে যে শিষ্টাচাৰ বজাই ৰাখিব লাগে সেই সামান্য জ্ঞানখিনিও আপোনাৰ নাই। বাহ, বৰকৈ আখৈ ফুটিছে দেখোন। তোমাৰ নিচিনা ছোৱালীৰ লগত কথা পাতি সময় নষ্ট কৰিবলৈ মোৰ তাত সময় নাই। আৰু তোমালোককতো মই বৰ ভালদৰে চিনি পাইছোঁ। তেজ পিয়াৰ জাত, মিনিটে ৰং চেঞ্জ কৰে। আজি বোলে ভিন্দুজনক মোৰ ভাল নালাগে, কালি বোলে আকৌ ভিন্দুজনেই মোৰ প্ৰিয়তম, আকৌ বোলে ভিন্দুজন মোৰ বাইদেউৰহে সম্পত্তি, মোৰতো নহয়। চি, ঘিণ লগা হৈছে তোমাক। মানুহ কেনেকৈ ইমান স্বাৰ্থপৰ চৰিত্ৰহীন হ'ব পাৰে? নিজৰ বায়েকৰ লগতেই ঠগবাজি, আনৰ লগত যে কি নকৰিব। কেনেবাকৈ আপুনি আপোনাৰ নিজৰ কথা কৈ থকা নাইতো। সকলোৱে জানেই দিয়ক আপুনি আপোনাৰ দাদাৰ লগত কি কৰিছে। কি কৰিছোঁ মই? যি কৰিছোঁ দাদাৰ ভালৰ কাৰণে কৰিছোঁ, আৰু জাবৰ কিছুমানক আঁতৰাবৰ কাৰণে যি কৰিছোঁ ভালেই কৰিছোঁ। কোন ক'ত জাবৰ হৈ আছে সেয়া আপোনাৰ দাদা এতিয়া ভালদৰে বুজি পাইছে। ইমান দিনে ভুল গৈ আছিল, চিনি পোৱা নাছিল যিদৰে মই ভুল গৈ আছিলোঁ। চলাহী কথাৰ বান চলাই বৰ ধুনীয়া ফাণ্ড এখন পাতিছিল, পিছে বৰ বেয়াকৈ মুখ ঠেকেচা খাবলগীয়া হ'ল। বৰ বেছি কথা কৈছ তই হয়তো মোক চিনিয়ে পোৱা নাই। মই কিমান দূৰলৈকে চিন্তা কৰিব পাৰোঁ। দূৰলৈ চাই থাকোঁতে নিজৰ ভৰিৰ তলৰ মাটিখিনি যে নাইকিয়া হ'বলৈ ধৰিছে সেইটো হ'বলৈ গমেই পোৱা নাই। মই ইয়াত তোৰ লগত মুখ চুপতি মাৰিবলৈ অহা নাই। এইখন ঘৰত আমাৰ অফিচত কাম কৰা এজন চাকৰ থাকে, তেওঁক লগ কৰিবলৈহে মই। এইখন ভদ্ৰ মানুহৰ ঘৰ। মোৰ ঘৰৰ মজিয়াত কোনো বাহিৰা মানুহে চিঞৰ বাখৰ কৰি থকাটো মই একেবাৰে ভাল নাপাওঁ। চিঞৰ বাখৰ কৰিবলৈ ময়ো ভাল নাপাওঁ, মাত্ৰ মোক বাধ্য নকৰালেই হ'ল। কি ক'লে? ৰশ্মি, ৰচোন বাৰু কওকচোন, আপোনাৰ ইয়ালৈ অহাৰ নিশ্চয় কিবা উদ্দেশ্য আছে। আপুনি অফিচত এইবোৰ কি কৰিছে? আপুনি তাত চাকৰি কৰে, নিজৰ টেবুলৰ কাম কৰক আৰু দৰমহা লওক। অফিচত এনেকৈ পিট পিটাই ফুৰিছে কিয়? আপুনি এজন সাধাৰণ এমপ্লয়ী। অফিচৰ কনফিডেঞ্চিয়েল ৰুমত সোমাই ফাইল খুচৰি থকাৰ আপোনাৰ উদ্দেশ্য কি? বুজি পাইছোঁ আপুনি আজি কি ভয় আৰু শংকালৈ ইয়ালৈ আহিছে, কিন্তু এটা কথা জানি থওক, আপোনাৰ ওচৰত জবাবদিহি হ'বলৈ মই কিন্তু বাধ্য নহয়। আপুনি জবাব দিব লাগিব। দাদাক আপুনি এনেকুৱা কি? চাওক, আপুনি এতিয়া মোৰ ঘৰৰ মজিয়াত থিয় হৈ আছে, মানে আপুনি মোৰ আলহী। সেইকাৰণেই মই আপোনাৰ কথাবোৰ ধৈৰ্য সহকাৰে ৰেছপণ্ড কৰি আছোঁ। এতিয়া আপুনি ইয়াৰ পৰা যাওক, নহ'লে মই অন্য বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কিয়? পুলিচৰ ভয় দেখুৱাইছে নেকি? ইমান সাহস মোৰ কোম্পানীত চাকৰি কৰি? মই আপোনাৰ কোম্পানীত চাকৰি কৰি থকা নাই, কাকতি এণ্ড চান্স কোম্পানীতহে মই চাকৰি কৰোঁ, আৰু সেইটো আপোনাৰ কোম্পানী নহয়। পেহী, ইমানৰ পিছতো আপুনি বুজি পোৱা নাইনে যে আপুনি বিচৰা ধৰণে ইখন ঘৰত একো নাপায়? এক মিনিট ৰ'ব। ক'লৈ যাওঁ ৰশ্মি? বৰ্তালৈ ফোন এটা কৰোঁ। তেখেতেও জানক তেওঁৰ ভনীয়েকে তেওঁৰ কোম্পানীটোৰ কাৰণে কিমান কষ্ট কৰিছে। চাই ল'ম তহঁতক, চিনি পোৱা নাই। তই আকৌ কাকতি ছাৰক কিয় ফোন কৰিব ওলাইছিলি? নকৰিলোঁ হয় নহয় দেউতা, এনেহে ভয় খুৱাইছোঁ। এইবোৰ মানুহৰ লগত লাগি ল'ব নালাগে, মিছা মিছি নিজৰ সন্মানবোৰহে নষ্ট হয়। নহয় দেউতা, এইবোৰ মানুহক মুখতে প্ৰত্যুত্তৰ দিব লাগে। নেক্সট টাইম এনে কৰিবলৈ সাহস নকৰে। বাৰু হ'ব দে, যাচোন মোলৈ ভাতকেইটা বাঢ়ি দেগে, অফিচলৈ দেৰি হ'লো। ঠিক আছে। কি মইতো খবৰ নকৰোঁ নেকি? ধেমালি কৰিছোঁ মা। অঁ, দেউতা ক'ত গ'ল? দেউতা আহি পোৱা নাই নেকি? পাইছে, ফ্ৰেছ হৈ আছে। তয়ো ফ্ৰেছ হৈ ৰেডি হ। ৰেডি হ'ব লাগে? ক'লৈ? কিয় মাৰে তোক হ'বলৈ একো কোৱাই নাই? ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে, ভাল পোৱাৰ পৰিধি এটি জুৰিয়া
এইবাৰ দৰমহা পালে দেউতালৈ কিবা এটা কিনিব লাগিব। মা কি হ'ল? মোৰ ফালে চাই এনেকৈ মিচিক মিচিককৈ হাঁহি আছা যে? আজি কিন্তু কাৰোবাৰ কাৰণে দিনটো বহুত ভাল দেই। দিনটো ভাল? কাৰ? কাৰ? তাকেইতো, কাৰ? জানো বা কাৰ? আমাক কিন্তু পাৰ্টি দিব লাগিব দেই। মা কিনো কৈ আছা তুমি? ভালকৈ নোকোৱা, এনে পেহেলি কৰি আছা। আচ্ছা কেতিয়াবা কৈ মোৰ ছোৱালী চোৱাৰ কথা চিন্তা কৰা নাইতো? ধেত পাগল হৈছ নেকি? এক মাৰ খাবি। এনেই কৈছোঁ দিয়া। বাপৰে ছোৱালী শব্দটো শুনি একেবাৰে টিঙি তোলা হ'লা। সঁচাকৈ ছোৱালী এজনী অহা হ'লে কি অৱস্থা হ'ব? কিয় আহিব? এইখন ঘৰলৈ যেনেকৈ তেনেকৈ ছোৱালী আহিলে নহ'ব দেই। পচন্দ মোৰ মতে হ'ব লাগিব। অ'কে মা। আচ্ছা এইবোৰ বাৰু পিছে পৰে হ'ব। এতিয়া মোক কিবা এটা খাবলৈ দিয়া। তোমাৰ ল'ৰাই ইমান গৰমত বাইক চলাই আহিছে, এইবোৰলৈ খবৰ নাই। কি? মই তোৰ খবৰ নকৰোঁ নেকি? ধেমালি কৰিছোঁ মা। অঁ দেউতা ক'ত গ'ল? দেউতা আহি পোৱা নাই নেকি? পাইছে, ফ্ৰেছ হৈ আছে। তয়ো ফ্ৰেছ হৈ ৰেডি হ। ৰেডি হ'ব লাগে? ক'লৈ? কিয় মাৰে তোক হ'বলৈ একো কোৱাই নাই? নাই কোৱা, কিবা হেনো পাৰ্টি দিব লাগে। কাৰ বা পাৰ্টি? জানো কাৰ, সেইবোৰ কথাকে কৈ আছে দেখোন। তই হ'বলৈ এতিয়াও বুজি পোৱা নাই। মাৰৰ তোক লৈ বৰ দুখ বুজিছ। বাইক চলাই চলাই তই বোলে বৰ ক'লা পৰি গৈছ, গতিকে মোক কৈছে তোক এখন কাৰ কিনি দিবলৈ। কি? নহয়নো কি? নিজে এচি লগাই গাড়ীত যাব আৰু ল'ৰাটো এই গৰমত বাইকত পঠাব। অ' মা থেংক ইউ, থেংক ইউ। অ' মা থেংক ইউ। ঐ দেৰি কৰিব নালাগে, তয়ো ওলা। শ্ব'ৰুমত নিজৰ পচন্দ মতে এখন কাৰ কিনিলোঁ। ময়ো যাম কিন্তু। অ'কে ওলোৱা। দাদা কলম এটা ল'ব নেকি? লোৱা। সপোন পুৰাবলৈ আধৰুৱা কবিতা, আপোন বুলিবলৈ নিমত হতাশা, এন্ধাৰৰ কুহে কুহে পোহৰৰ জিজ্ঞাসা, বিলীন হ'বলে উমান পাবলে দুখনি হৃদয়ৰ ঠিকনা, সময়ে খেলিব জীৱনে গঢ়িব, মৰমে টানিব নীৰৱে ৰচিব, ভাল পোৱাৰ পৰিধি এটি জুৰি